প্ৰথম আমি বড়ো ট্ৰাইবৰ বিষয়ে পঢ়িছিলোঁ বড়ো ট্ৰাইবৰ বিষয়ত আমি যদি চাওঁ তেওঁলোকৰ ফেষ্টিভেলবোৰ পঢ়িছিলোঁ ঠিক আছে ফেষ্টিভেলবোৰ মেইনলি যদি চাই ধৰ্মীয় আৰু ঋতুভিত্তিক আৰু খেতি বাতিৰ লগতে জড়িত হয় ঠিক আছে তেনেকৈ বড়োসকলে খেৰাই আৰু বৈশাগু এই দুটা ফেষ্টিভেল এই দুটা কি উৎসৱ পালন কৰে আৰু এই দুটা উৎসৱ মেইনলি আপোনাৰ এগ্ৰিকালচাৰৰ লগত জড়িত ঠিক আছে আৰু বৈশাগু ফেষ্টিভেল ইজ এ কাইণ্ড অফ ৱৰ্শ্বিপ এজ ৱেল এজ ফেষ্টিভেল পাৰফৰ্ম ফৰ গুড এগ্ৰিকালচাৰেল প্ৰডাক্ট ঠিক আছে যাতে খেতি বাতি ভাল হয় খেতি বাতিত ভাল তেওঁলোকে পাব পাৰে আৰু সেইটোৰ কাৰণে বৈশাগু উৎসৱটো পালন কৰা হয় লগতে বৈশাগু উৎসৱটোৱে কি কৰে নতুন বছৰ ঠিক আছে নতুন বছৰক আদৰণি জনায় আৰু পুৰণা বছৰ কি কৰে বিদায় দিয়ে ঠিক আছে মনত ৰাখিব খেৰাই বৈশাগু লগতে তেওঁলোকে বাথৌ পূজা কৰে ঠিক আছে আমি যিহেতু বড়োসকলৰ বিষয়ে পঢ়ি আছোঁ মনত ৰাখিব লাগিব ফেষ্টিভেল খেৰাই বৈশাগু ঠিক আছে আৰু বাথৌ পূজা ইয়াৰ পৰা কুৱেশ্যন কেনেকৈ আহিব সেইকাৰণে প্ৰথম ভিডিঅ'টো চাব তাত অলপমান ভালদৰে এক্সপ্লেইন কৰা আছিলে এতিয়া জাষ্ট মই পইণ্টবোৰ কৈ গৈছোঁ কাৰণ তাত চাউণ্ডটো অলপমান প্ৰব্লেম হৈ গ'ল ঠিক আছে অ'কে তাৰপাছত যদি চাই ড্ৰেছ সকলোৱে জানে দখনা মহিলাসকলে পৰিধান কৰে আৰু যিসকল পুৰুষ তেওঁলোকে কি কৰে গামচা এইখন দেখিছে আৰণাইখনো এখন বড়ো কি হয় ড্ৰেছ হয় ঠিক আছে আপোনালোকে মনত ৰাখিব কুৱেশ্যন কেনেকৈ দিব আৰণাই এইটো তলৰ কোনটো জনগোষ্ঠীয়ে পৰিধান কৰে অ'কে দখনা কোনে কৰে ঠিক আছে তাৰপাছত যদি চাই বড়োসকলৰ যিটো ট্ৰেডিশ্যনেল ফেভাৰেট ড্ৰিংক হয় ঠিক আছে ৰাইচ বিয়েৰ তাক আমি কি কওঁ জু মাই ঠিক আছে জু মানে ৱাইন আৰু মাই মানে ৰাইচ জু মাই লগতে নাফাম বড়োসকলৰ এটা স্পেচিয়েল ডিছ হয় সেইটোৰ নাম হৈছে নাফাম আৰু লগতে মন কৰিব বাগৰুম্বা ইজ দ্য মষ্ট পপুলাৰ ডান্স সকলোৱে জানে এইটো বাগৰুম্বা নৃত্য দেখিছে সদায় টিভিত বা আপোনালোকে ছ'চিয়েল মিডিয়াত দেখি থাকে বাগৰুম্বা নৃত্যটো কাৰ হয় বড়োসকলৰ হয় আৰু লগতে মন কৰিব যে দ্য বড়ো ৱৰ্ড ফৰ মেৰিজ ইজ হাবা ঠিক আছে হাবা বুলি কোৱা হয় যি বড়ো ভাষাত যিটো বিয়া তেওঁলোকৰ বিয়াটোক হাবা বুলি কোৱা হয় 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে আৰু সেইকাৰণে কওঁ ইয়াৰ আগত যিটো ভিডিঅ' মই আপলোড কৰিছোঁ সেইটো প্ৰিফাৰ কৰোঁ কাৰণ তাত মই কুৱেশ্যন কেনেকৈ আহিব কি হ'ব এইটো কৈ দিছিলোঁ চাউণ্ড প্ৰব্লেম হোৱাৰ কাৰণে বহুতৰে সমস্যা হৈছে সেইকাৰণে মই মেইন পইণ্টবোৰ এবাৰ ভালদৰে আকৌ আপোনালোকৰ কাৰণে দি দিছোঁ ঠিক আছে লগতে মন কৰিব বড়োসকলৰ যিখিনি জি আই টেগ ঠিক আছে আছে তাৰে ভিতৰত কি আছে বড়ো যিখিনি দখনা এৰী চিল্ক ঠিক আছে মাংৰা গামচা এইখিনি আপোনালোকে জি আই টেগ পাইছে লগতে এগ্ৰিকালচাৰেল প্ৰডাক্টছ কিছুমান আছে তাৰ পৰাও জি আই টেগ পাইছে তেনেকৈ কেৰাদাপিনী হাৰদৈ ঠিক আছে গংগাৰ দুঞ্জিয়া তো এইখিনি আপোনালোকৰ এগ্ৰিকালচাৰেল প্ৰডাক্টছ হয় বড়োসকলৰ আৰু জি আই টেগ অলৰেডি পাইছে তাৰপিছত যদি চাই মিউজিকেল ইনষ্ট্ৰুমেণ্টখিনি মনত ৰাখিব খাম চেৰজা চিফুং এইটো দেখিছে ন চিফুং বাঁহেৰে নিৰ্মিত বাঁহীটো তাৰপিছত আপোনাৰ থকাটো চিনি পায় মই দেখাই দিছিলোঁ আপোনালোকক এটা ক্লাছত বাঁহৰ থৰকা তাৰপিছত আপোনাৰ গংগনা আৰু জোঠা এইকেইটা হৈছে আপোনাৰ বড়ো ইনষ্ট্ৰুমেণ্টছ যিয়ে জি আই টেগ পাইছে মনত ৰাখিব কুৱেশ্যন আহিব চিফুং তলৰ কোনটো জনগোষ্ঠীয় বাদ্যযন্ত্ৰ হয় অ'কে গম পালে তেনেকৈ যদি চাই আপোনালোকে 2 অক্টোবৰ 2024 নতুনকৈ 8টা প্ৰডাক্ট ঠিক আছে বড়ো প্ৰডাক্টে জি আই টেগ পাইছিলে তাৰে ভিতৰত আৰণাই নাপাম অনলা ঠিক আছে খা নাৰ্জি জৌ বিদুই ৱাৰাম মোৰ প্ৰনাউন্সিয়েশ্যনটোত নাযাব ঠিক আছে জৌ মাইব্ৰা বিদুই ঠিক আছে জৌ গিচি এইখিনিয়ে আপোনাৰ জি আই টেগ পাইছে গতিকে এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় তাৰপিছত যদি চাই আমি কাৰ্বিসকলৰ বিষয়ে পঢ়িছিলোঁ কাৰ্বিসকলৰ বিষয়ে মই মনত ৰাখিব দিছিলোঁ যে ফেষ্টিভেল ঠিক আছে গোটেইকেইটা ৱৰ্ড মনত ৰাখি থৈ দিব হাচা কাকেন চজুন ৰংকাৰ ঠিক আছে পেংগাল কাৰ্কলি থৈ আচৰ ৰীতি আচৰ এণ্ড বতৰ কেঁকুৰ এইকেইটা হৈছে কাৰ্বিসকলৰ ফেষ্টিভেল কৈছিলোঁৱেই যে ইয়াতে দি দিব যে হাচা কাকেন তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে বা এনেকৈ দিব পাৰে হাচা কাকেন দিলে বাথৌ পূজা দিলে কিবা চাৰিটা এইফালে আপোনালোকৰ ফেষ্টিভেলৰ নাম দিলে আৰু এইফালে আপোনালোকৰ ট্ৰাইবৰ নাম দিলে সেইটো মিলাবলৈ দিব পাৰে ঠিক আছে মনত ৰাখিব হাচা কাকেন চজুন ৰংকাৰ কাৰ্কলি এইখিনি হৈছে কাৰ্বিসকলৰ ফেষ্টিভেল ইয়াতে লিখা আছে যিটো বতৰ কেঁকুৰ এই বতৰ কেঁকুৰ ইয়াতে লিখা আছে এইটো দেখিছে বতৰ কেঁকুৰ কেতিয়া পালন কৰা হয় ধৰক বৰষুণ ঠিক আছে বৰষুণ দিবৰ কাৰণে এই উৎসৱটো পালন কৰা হয় যে পূজা কৰে যাতে বৰষুণ দিয়ক শস্য ভাল হওক কাৰণ বৰষুণ দিয়াৰ পাছতহে খেতি চপাব পাৰিব যদি বৰষুণ নহয় বা বৰষুণ হ'বৰ কাৰণে ঠিক আছে বৰষুণ হ'বৰ কাৰণে কাৰ্বিসকলে এইটো পূজা কৰে বতৰ কেঁকুৰ বুলি কোৱা হয় যাৰ জৰিয়তে কি হয় যাতে আগন্তুক দিনত শস্য ভাল হয় বৰষুণ আহে মাটিৰ উৰ্বৰতা বৃদ্ধি হয় সেইকাৰণে বতৰ কেঁকুৰ এই উৎসৱটো পালন কৰে তাৰপিছত ৰংকাৰ ফেষ্টিভেলটো তেওঁলোকে জানুৱাৰী 5 বা ফেব্ৰুৱাৰী 5ৰ ভিতৰত তেওঁলোকে পালন কৰে আৰু এইটো কি কৰে যে গাঁৱৰ পৰা যাতে দুষ্ট শক্তিবোৰ নাইকিয়া হৈ যায় বেয়া শক্তিবোৰ নাইকিয়া হৈ যায় আৰু গাঁৱলৈ ভাল যাতে আহে
হয়নে ভগৱানৰ পৰা ভাল বা তেওঁলোকে যাক পূজা কৰে তেওঁলোকৰ পৰা যাতে ভাল কিবা আশীৰ্বাদ পায় আৰু গাঁৱত থকা যিবোৰ ইভিলছবোৰ আছে সেইবোৰ যাতে ডেষ্ট্ৰয় হৈ যায় হাৰ্মফুল যিবোৰ বস্তু আছে ধ্বংস হৈ যায় তাৰ কাৰণে তেওঁলোকে ৰংকাৰ এই ফেষ্টিভেলটো পাতে লগতে ছজুন পূজা বা চৰক পূজা যেনেকৈ বড়োসকলে বাথৌ পূজা পাতে কাৰ্বিসকলে ছজুন পূজা বা চৰক পূজা এই উৎসৱটো পালন কৰে ঠিক আছে বাছ আগৰ ভিডিঅ'টোত মই ভালদৰে কৈছোৱেই তথাপিও আপোনালোকে পইণ্টবোৰ মনত ৰাখি যাওক তাৰপিছত যদি চাই ড্ৰেছ কাৰ্বিসকলৰ ড্ৰেছ নামবোৰ মনত ৰাখি থ'ব তেনেকৈ ৰিকং চেপান জাম্বিলি ঠিক আছে পেচলেং পহ পেলু গোটেইখিনি মনত ৰাখি থ'ব কাৰণ ইয়াৰ পৰাই ধৰক এটা উঠাই দিলে ৰিকংটো কোনটো জনগোষ্ঠীৰ সাজ পোছাক হয় ঠিক আছে গতিকে ভালদৰে দুটামান চাই থ'ব চকু ফুৰাই থৈ দিব পৰীক্ষাত মনত পৰি যাব অ'কে তেনেকৈ আমি কাৰ্বিসকলৰ বিষয়ে আৰু এটা বস্তু পঢ়িছিলোঁ যিটো কাঢ়ি এটা ৰিলিজিয়াছ বিলিফ হয় তেওঁলোকে কি কৰে তেওঁলোকৰ যিবোৰ এনচিষ্টৰ ৱৰ্শ্বিপ মানে তেওঁলোকৰ যিবোৰ পূৰ্বপুৰুষ আছে ঠিক আছে কাৰ্বি ধৰ্ম আৰু বিশ্বাস পদ্ধতিৰ ভিত্তি হৈছে আচাৰ ব্যৱহাৰৰ পূৰ্বপুৰুষ পূজা ঠিক আছে ঘৰুৱা আৰু ভূখণ্ডৰ দেৱতাক পূজা কৰা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ বাবে কৰা আচাৰ ব্যৱহাৰ যাক কাঢ়ি বুলি কোৱা হয় তেওঁলোকে এটা পৰম্পৰা মানন কৰে কাঢ়ি য'ত তেওঁলোকৰ যিসকল এনচেষ্টৰ আছে পূৰ্বপুৰুষ আছে তেওঁলোকক কি কৰে পূজা কৰে ঘৰুৱা দেৱতাসকলক পূজা পাতল কৰে আৰু সেই ৰীতি নিয়মবোৰকে বা এইটো পৰ্বকে কাঢ়ি বুলি জনা যায় আৰু মনত ৰাখিব হৰ আলাংক হৈছে ৰাইচ বিয়েৰ এইটো কাৰ্বিসকলৰ ৰাইচ বিয়েৰ হৰ আলাংক অ'কে ঠিক আছে বুজিলে তেনেকৈ তাৰপিছত আমি পঢ়িছিলোঁ ডিমাছাসকলৰ বিষয়ে ডিমাছা ডি মানে ৱাটাৰ মা মানে বিগ চা মানে চন তো ডিমাছাৰ অৰ্থ হৈছে চন অফ বিগ ৰিভাৰ অ'কে আৰু ৰাইচ বিয়েৰ জুডিমা অ'কে যেনেকৈ আমি কাৰ্বিসকলৰ ৰাইচ বিয়েৰটো পাইছিলোঁ বড়োসকলৰ ৰাইচ বিয়েৰটো পাইছিলোঁ তেনেকৈ ডিমাছাসকলৰ যিটো ৰাইচ বিয়েৰ তাক জুডিমা বুলি কোৱা হয় আৰু যে জি আই টেগ পাইছে মনত ৰাখিব ঠিক আছে জুডিমা এটা জুডিমাৰ নামে ফেষ্টিভেলো হয় অ'কে তাৰপাছত যদি চাই ডিমাছাসকলৰ ফেষ্টিভেল মেইনলি যদি চাই বুচু ফেষ্টিভেল ঠিক আছে বুচু ফেষ্টিভেল ইজ অবজাৰ্ভ ইন ৰিলেশ্যন টু দ্য হাৰ্ভেষ্টিং পিৰিয়ড অফ দেয়াৰ জুম কাল্টিভেশ্যন যেতিয়া খেতিৰ সময় হয় সেই সময়ত তেওঁলোকে যাতে খেতি বাতি ভাল হওক ইয়াৰ ওপৰতে কি কৰে বুচু ফেষ্টিভেল অবজাৰ্ভ কৰে কুৱেশ্যন কেনেকৈ আহিব দিব যে বুচু ফেষ্টিভেল এইটো তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে বা কেইটামান ফেষ্টিভেল এইফালে দিব এইফালে জনগোষ্ঠীৰ নাম দিব মিলাবলৈ দিব তো কুৱেশ্যন যিকোনো প্ৰকাৰ আহিব পাৰে এই পইণ্টটোত হাজাৰটা কুৱেশ্যন হৈ যাব পাৰে অ'কে তাৰপিছত মনত ৰাখিব যে এই যি বুচু ফেষ্টিভেল তেওঁলোকে পালন কৰে সেই সময়ত তেওঁলোকে গান গায় বিভিন্ন ধৰণৰ নৃত্য কৰে হয়নে ট্ৰেডিশ্যনেল কিছুমান ডান্স কৰে আৰু সেই ডান্সৰ সময়ত কিছুমান ইনষ্ট্ৰুমেণ্ট বজোৱা হয় ডিমাছাসকলৰ তাৰে ভিতৰত মেইন দুটা ইনষ্ট্ৰুমেণ্ট হ'ল খাম ঠিক আছে এইটো দেখিছে খাম আৰু মৰি এটা ফুৰুৱা যন্ত্ৰ ঠিক আছে খাম আৰু মৰি যদি সোধে খাম আৰু মৰি কোনটো জনগোষ্ঠীৰ লগত জড়িত বাদ্যযন্ত্ৰটো ডিমাছা ঠিক আছে লগতে তেওঁলোকৰ উৎসৱ ফেষ্টিভেল জুডিমা ঠিক আছে জুডিমা ফেষ্টিভেল আৰু ৰজনী গাব্ৰা আৰু হাৰ্নি গাব্ৰা কোনে পালন কৰে ডিমাছাসকলে জুডিমা ফেষ্টিভেল কোনে পালন কৰে হা য়েছ ডিমাছাসকলে আৰু এটা মনত ৰাখিব দ্য মেইন ডান্স ফ্ৰম ডেট ইজ পাৰফৰ্ম ইজ ন'ন এজ বাইডিমা যেনেকৈ বড়োসকলে বাগৰুম্বা তেওঁলোকৰ বাগৰুম্বা ডান্স হয় তেনেকৈ ডিমাছাসকলৰ এইটো দেখিছে ইয়াকে কোৱা হয় বৈদিমা ঠিক আছে মনত ৰাখিলে গোটেইকেইটা কি পইণ্ট মনত ৰাখিব লাগিব মই এম চি কিউ যেতিয়া কৰাম আপোনালোকে গম পাই যাব অ'কে অসমীয়াটো লিখা আছে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব বা PDF যদি লাগে তেনেহ'লে 8822614404 ইয়াত ধুনীয়াকৈ কণ্টেক্ট কৰিব কণ্টেক্ট কৰিলে আপোনালোকে বস্তুবোৰ পাই যাব ঠিক আছে তেনেকৈ ড্ৰেছ ডিমাছাসকলৰ ড্ৰেছ যদি চাই ৰিগু ৰিজামফাইন এণ্ড ৰিক্সুৱা এই তিনিটা ড্ৰেছ হৈছে ছোৱালীসকলৰ মহিলাসকলে পৰিধান কৰে যি ৰিগুৱে কি কৰে মহিলা লোকসকলে নিজকে তিনি টুকুৰা কাপোৰেৰে ঢাকি ৰাখে ঠিক আছে ৰিগুৱে কি কৰে শৰীৰৰ তলৰ অংশ ঢাকিবলৈ ব্যৱহাৰ কৰে তেনেকৈ ৰিজামফাইনে শৰীৰৰ মাজৰ অংশ ঢাকিবলৈ ব্যৱহাৰ কৰে আৰু ৰিখৌচা ঠিক আছে ৰিখৌচাই শৰীৰৰ ওপৰৰ অংশ ঢাকিবলৈ ব্যৱহাৰ কৰে অ'কে মনত ৰাখিব গতিকে ৰিগু ৰিজামফাইন আৰু ৰিখৌচা এইকেইটা কোনে পৰিধান কৰে ডিমাছা ওমেন ডিমাছা মহিলা ঠিক আছে আপোনালোকে আশা কৰোঁ ধৰিব পাৰিলে গতিকে এইবোৰ মনত ৰাখি থৈ দিব কুৱেশ্যন তেনেকৈ আহিব যে ৰিগু এইটো তলৰ কোনটো জনগোষ্ঠীৰ কি হয় পোচাক হয় ঠিক আছে অ'কে তাৰপাছত আমি এটা কুৱেশ্যন দেখাই দিছিলোঁ যে কেনেকৈ কুৱেশ্যন আহিব পাৰে এইটো চাওক এটা চিম্পল কুৱেশ্যন আমি পিছত MCQ কৰিম তেতিয়া গম পাই যাব এইফালে চাওক ইয়াত কি দিয়া আছে যে মেটছ দ্য ফলোয়িং ফক ডেন্স ফ্ৰম উইথ দেয়াৰ কৰেছপণ্ডিং কমিউনিটিজ অফ আছাম ঠিক আছে হাছাকা কেন তাৰপিছত আপোনাৰ ৰ'ব মই এবাৰ চাফা কৰি দিছোঁ এইটো অ'কে এনেকৈ আহিব কুৱেশ্যনবোৰ ইয়াতে দিয়া আছে ন বিচিঅ' জামা ডান্স বৈদিমা তো এই মিলাব দিছে এইফালে দিয়া আছে ডিমাছা কাৰ্বি ৰাভা দেউৰী আমি এইমাত্ৰ পাই আহিছিলোঁ ন বৈদিমা কাৰ আছিল ডিমাছাসকল
তাৰপিছত হাছাকাকেন এইমাত্ৰ পঢ়ি আহিছিলোঁ, কোনে কৰিছিলে? কাৰ্বিসকলে। ঠিক আছে, তাৰপিছত বিচিও জামা ডেন্স, সেইটো কৰা নাই আমি, দেউৰী আমাৰ নেক্সট আছে, নেক্সট ক্লাছত আমি দেউৰী কৰি দিম। অ'কে, এইটো কোনে কৰে? দেউৰীসকলে। তাৰপিছত আপোনাৰ হাঙা ঘোঁৰা, এইটো ৰাভাসকলে কৰে। ঠিক আছে, আমি ৰাভাসকলৰ বিষয়ে পঢ়া নাই, আমি পঢ়িমগৈ। ঠিক আছে, আৰু এটা কথা মন কৰিব, যিবোৰ মই হাইলাইট কৰি থৈ দিছোঁ বা ক্লাছত মই যিবোৰ কথা কৈছোঁ যে এইখিনি মনত ৰাখিব, এনেকুৱা কুৱেশ্যন আহিব, এইবোৰ আহিব, সেইখিনি ভালদৰে ফ'ল' কৰিব। কাৰণ যদি আপোনালোকে PYQবোৰ চায় বা আপোনালোকে চিম্পল কুৱেশ্যন চায়, তেনেহ'লে এনেধৰণৰ কুৱেশ্যন দেখিবলৈ পাব। আৰু আমি যিবোৰ MCQ প্ৰভাইড কৰি আছোঁ তাতো এনেকুৱা কুৱেশ্যন আমি দিছোঁ। ঠিক আছে, অ'কে। নাও আজি আমি নতুন টপিক আৰম্ভ কৰোঁ। আজি আমি পঢ়োঁ দেউৰীসকলৰ বিষয়ে। ঠিক আছে, আৰু দেউৰীসকলৰ পৰা পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আমি সেইখিনি বস্তুৱে পঢ়িম। প্ৰথম যদি চাই তেওঁলোকৰ ফেষ্টিভেল বা উৎসৱ, বহাগীয় বিচু বা বহাগ বিহু, মাঘীয় বিচু বা মাঘ বিহু। ঠিক আছে, এই দুটা দেউৰীসকলৰ উৎসৱ ইম্পৰ্টেণ্ট। দেউৰীসকলৰ পৰা যদি আহিব পাৰে তেনেহ'লে তেওঁলোকৰ ড্ৰেছ, ঠিক আছে, ট্ৰেডিশ্যনেল ড্ৰেছ চাওক, একদম মনত ৰাখিব। ইকু, ইগু, জাকা চিব্বা, গাটিগি, অসমীয়াত যদিও মই ট্ৰান্সলেট কৰা নাই, অসমীয়াত কৈ গৈ আছোঁ, মই পিছৰ শ্লাইডটোত কৰি দিম। ঠিক আছে, বাইগা, লগুৰা ইছা, বৰকাকু, জিমইং, আৰিয়া ইছা। এইখিনি ড্ৰেছ কিয় মনত ৰাখিব? কাৰণ কুৱেশ্যনত ধৰক ইয়াৰ পৰা এটা উঠাই দিলে ইগু। ঠিক আছে, ইগু কোনটো জনগোষ্ঠীৰ পোচাক হয় বা ড্ৰেছ হয়, দি দিলে। গতিকে আপোনালোকৰ যিহেতু মই দেউৰীসকলৰ বিষয়ে পঢ়াই আছোঁ, গতিকে আপোনালোকে এই বস্তুখিনি ভালদৰে এবাৰ চাই থৈ দিয়ক, পৰীক্ষাত মনত আহি যাব। ঠিক আছে, অ'কে। আৰু যোৱাকালি মই ইয়াৰ আগৰ ক্লাছটোত এটা যেতিয়া কুৱেশ্যন কৰাইছিলোঁ, তাত আপোনালোকে এটা ডান্স, এইফালে ডান্স আছিলে আৰু এইফালে অসমৰ জনগোষ্ঠীসকল আছিলে। তেতিয়া আপোনালোকে পাইছিলে ন, বিচিও জামা ডান্স দেউৰীসকলে কৰে। এইটো বস্তু আপোনালোকে এড কৰি ল'ব। ঠিক আছে, সেইকাৰণে মই কওঁ যে যিবোৰ বস্তু ইয়াত নাথাকে আমি MCQৰ জৰিয়তে কৰিম বা কুৱেশ্যনৰ জৰিয়তে আমি কৰিম। গতিকে অভাৰঅল মেক্সিমাম বস্তুবোৰ আমি কভাৰ কৰি গৈ থাকিম। খালি আপোনালোকে ভালদৰে কথাবোৰ শুনি যাব, কি কওঁ, আৰু ভালদৰে ফ'ল' কৰি যাব। তাৰ পাছত ইম্পৰ্টেণ্ট মিচিংসকল, আৰু আপোনালোকে জানে আপং, যিটো এ টাইপ অফ ড্ৰিংক মেড ফ্ৰম ৰাইচ, ইজ এ ফেমাছ এমং দ্য মিচিং। ঠিক আছে, আপংটো মনত ৰাখিব। আপং যিটো বিখ্যাত পানীয়, হয়নে? আমি সকলোৱে নাম শুনো, আৰু এইটো মিচিং জনগোষ্ঠীসকলে বনায়, আৰু এটাও ৰাইচ বিয়াৰ। আমি মানে ড্ৰিংকছ, বিভিন্ন জনগোষ্ঠীৰ ড্ৰিংকছসমূহ পঢ়ি আহিছোঁ, গতিকে গোটেইখিনি ড্ৰিংকছো ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থৈ দিব। যেনেকৈ যোৱাকালি আমি ডিমাছাসকলৰ ড্ৰিংকছটো চাইছিলোঁ ন, জুডিমা, যিয়ে GI টেগো পাইছিলে। তেনেকৈ এই সকলোবোৰ ড্ৰিংকছ আপোনালোকে মনত ৰখাটো অতি দৰকাৰ। ইয়াৰ পৰা কুৱেশ্যন আহিছে আগতে। অ'কে, এতিয়া যদি চাই ইম্পৰ্টেণ্ট ড্ৰেছ, ঠিক আছে, মিচিংসকলৰ ড্ৰেছ যদি চাই, ৰিবি গাছেং, এটা গান শুনিছিল ন, মাজুলী গানটো শুনিছিল, তাতো আপোনালোকে শুনিব। গতিকে গানবোৰ শুনি থাকিব, বা বহু ঠাইতো এই বস্তুবোৰ আপোনালোকে, মই কৈছিলোঁ ন, জিকে হাৱাৰ পৰাও ল'ব পাৰি, অকল যে বুক আৰু PDF-ৰ পৰা ল'ব তেনেকুৱা কথা নহয়। ৰিবি গাছেং, মিবু গালক, ঠিক আছে, লেক ইগ, আৰু গুণৰো উগন। সৰু সুৰা যদি মোৰ প্ৰনাউন্সিয়েশ্যন অলপমান গণ্ডগোল হৈ যায়, মাফ কৰি দিব। ঠিক আছে, তেনেকৈ আপোনালোকে এইখিনি কিয় মনত ৰাখিব? কাৰণ ইয়াৰ পৰা এখন ড্ৰেছ দি দিলে। ঠিক আছে, আৰু এইটো কোনটো জনগোষ্ঠীয়ে পৰিধান কৰে? ঠিক আছে, যিহেতু আমি মিচিংসকলৰ বিষয়ে পঢ়ি আছোঁ, এইখিনি একদম মনত ৰাখি থৈ দিয়ক। দ্য মেন ইউজুৱেলি ৱেৰ মিবু গালুক, এ চাৰ্ট। ঠিক আছে, তাৰপিছত যদি চাই গনৰো উগন, এ ধুতি। আপোনালোকক ৰ'ব, মই ড্ৰেছটো ইয়াতে এড কৰি দিব পাহৰিলোঁ। নাই, ঠিক আছে, মই পিছত দি দিম বাৰু, নেক্সট ক্লাছত দি দিম, আৰু তেতিয়া মই দেখুৱাই দিব পাৰিম, তেতিয়া ভালদৰে মনত ৰাখিব। আৰু ডুমাৰ, এক গামোচা। ঠিক আছে, ধুতি, গামোচা আৰু চাৰ্ট। মিবু গালুক, গুণৰো উগুন আৰু ডুমাৰ। ঠিক আছে, মনত ৰাখিব। আৰু যিসকল মহিলাসকলে, ঠিক আছে, তেওঁলোকে যিটো পৰিধান কৰে তাক আমি কি কওঁ? গাছেং। ঠিক আছে, গাছেং। অসমীয়াটো লিখা আছে, ইংৰাজীটো আছে, গতিকে আপোনালোকে ধুনীয়াকৈ মিলাই পেলাই চাই ল'ব। মেইন ইম্পৰ্টেণ্ট কি? ৰিবি গাছেং। এই যিখিনি নাম আছে এইখিনি মনত ৰাখি থৈ দিব, কুৱেশ্যন তেনেকৈ আহিব। কেনেকৈ আহিব? একফালে ড্ৰেছৰ নাম দিব, একফালে ট্ৰাইবৰ নাম দিব, মিলাব দিব। ঠিক আছে, দখনা দিলে, ধৰক ৰিবি গাছেং দিলে, এইফালে আপোনালোকৰ ট্ৰাইববোৰৰ নাম দি দিলে, মিলাবলৈ দিব। অ'কে, গতিকে কুৱেশ্যন হাজাৰ টাইপৰ হ'ব পাৰে, আপোনালোকে জাষ্ট বস্তুবোৰ মনত ৰাখি গৈ থাকিব। তাৰপিছত যদি চাই তেওঁলোকৰ
ফেষ্টিভেল আৰু যদি আপোনালোকে তেওঁলোকৰ ধৰ্ম চাই যে কোনবোৰ গড পূজা কৰে তেনেহ'লে ইয়াতে দেখিবলৈ পাব যে ডনি দ্য ছান এণ্ড পলো দ্য মুন তেওঁলোকৰ আৰ দ্য মেইন গড ঠিক আছে এণ্ড গডেছ অফ দ্য মিচিং ট্ৰাইব অসমীয়াটো আছে চিন্তা কৰিব নালাগে ডনি সূৰ্য ঠিক আছে ডনি সূৰ্য বুলি কোৱা হয় পলো মানে চন্দ্ৰ মিচিং জনগোষ্ঠীৰ প্ৰধান দেৱতা ঠিক আছে আৰু দেৱী উৎসৱ ডনি পলো মনত ৰাখিব তাৰপিছত যদি চাই আলি আই লিগাং এইটোতো ইজি এইটো কমন হয় নে নহয় ফেষ্টিভেল constitutes an important part of the Missings ঠিক আছে আলি আই লিগাং is main festival celebrated by Missings during the month of Phagun এটো মনত ৰাখিব before the beginning of cultivation ফাগুন মাহত পাতা হয় আলি আই লিগাং গতিকে এই বস্তুবোৰ আপোনালোকে মনত ৰাখিব লগতে মিচিং সকলে আৰু এটা ফেষ্টিভেল পালন কৰে সেইটো হৈছে পৰাগ কুৱেশ্যনত আপোনালোকে দেখিছে মই যিবোৰ এমচিকিউ আগতে কৰাইছিলোঁ পৰাগ ফেষ্টিভেলটোৰ তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে তেনেকৈ আপোনালোকে মনত ৰাখিব লাগিব আলি আই লিগাং পৰাগ ওকে এই দুটা ধুনীয়াকৈ মনত ৰাখিলে তাৰপাছত মেইন কথা কি তেওঁলোকৰ যিটো দেৱী দেৱতা ডনি পলো ঠিক আছে ডনি পলো আলি আই লিগাং পৰাগ আৰু ডান্স মিচিংসকলৰ যদি কিছুমান ডান্স আছে মিবু দুগনাম চ' মান ঠিক আছে লিগাং নাম শুনি ক'বাত ন সোনাম গতিকে এইখিনি আপোনালোকে কি কৰিব মনত ৰাখি থৈ দিব এইখিনি ডান্স আৰু যদি চাই মিউজিকেল ইনষ্ট্ৰুমেণ্ট ঠিক আছে মিউজিকেল ইনষ্ট্ৰুমেণ্ট গুংগাং ডুমডুম লেনাং ইজুক ঠিক আছে ডেন্ডাম টুটক টেপুং মাৰবাং এইখিনি হৈছে আপোনাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট জাষ্ট এবাৰ চাই থৈ দিয়ক মনত ৰাখি থৈ দিয়ক অসমীয়াটো আছে বহুত আপোনালোকে কমপ্লেইন কৰি থাকে দাদা ইংৰাজীত দিয়ে অসমীয়াত দিয়ে ইংৰাজীত দিয়ে অসমীয়াত নিদিয়ে মইতো আজিলৈকে যিমানবোৰ ক্লাছ দিছোঁ অসমীয়া ইংৰাজী দুইটাতে দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে ওকে গতিকে যিখিনি পইণ্ট মই হাইলাইট কৰি থৈ দিছোঁ সেইখিনি মনত ৰাখিব আৰু কুৱেশ্যন ইয়াৰ ভিতৰতে আহিব ইয়াৰ বাহিৰত মানে বহুত বেছি পঢ়িব লাগিব আপোনালোকৰ যদি আপোনালোকৰ মন আছে পঢ়িবলৈ তেনেহ'লে পঢ়ক মই কেতিয়াও নকওঁ যে এইখিনিয়ে ছাফিচিয়েণ্ট মই জাষ্ট যিখিনি কম সময়ত বস্তুখিনি হ'ব পাৰে সেইখিনি দি আছোঁ ঠিক আছে তাৰপাছত যদি চাই আমি ৰাভাসকলৰ বিষয়ে চাব লাগিব ৰাভাসকলৰ যদি চাই মেইন ফেষ্টিভেল বাইখো ঠিক আছে বাইখো দোদান মেলা আৰু লাংগা পূজা যিসকলে আমাৰ এটা ভিডিঅ' চাইছিলে মই যিটো বীৰ দোদান হয় নাই মহাবীৰ দোদানৰ বিষয়ে ধুনীয়াকৈ কৈ দিছিলোঁ কি হয় যিটো ৰাভাবীৰ দোদান তো আপোনালোকে তাত হয়তো ভালদৰে গম পাইছে গতিকে ফেষ্টিভেল যদি চাই ৰাভাসকলৰ বাইখো বা হক্সি পূজা ঠিক আছে হক্সি পূজা আৰু দোদান মেলা লাংগা পূজা আহিব পাৰে যে লাংগা পূজা এই উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে তেনেকৈ আহিব পাৰে তেনেকৈ ড্ৰেছ যদি চাই ৰিফান কামবুং এণ্ড সদাবাং এইখিনি মনত ৰাখিব ড্ৰেছ ঠিক আছে ৰাভাসকলৰ ড্ৰেছ কাৰণ কুৱেশ্যন দি দিব পাৰে ৰিফান তলৰ কোনটো জনগোষ্ঠীৰ ড্ৰেছ হয় আৰু মেইল ড্ৰেছখিনি মই ইয়াতে দিয়া নাই মই আপোনালোকক এড কৰি দি দিম PDF-ত ঠিক আছে ওকে মই পাহৰি যাওঁ বাকী আপোনালোকে যদি যায় দোদান মেলা আপোনালোকে মন কৰিব যে দ্য ৰাভা পিপল অবজাৰ্ভ নিউমেৰাছ ফেয়াৰ্ছ এণ্ড ফেষ্টিভেলছ মেনি অফ হুইচ হেভ টাইজ এণ্ড দেয়াৰ এনচিয়েণ্ট ভেলুজ এণ্ড ট্ৰেডিশ্যনছ ঠিক আছে মই দোদান ৰজাৰ বিষয়ে কৈছিলোঁ ৰাভাবীৰ দোদানৰ বিষয়ে দোদান মেলা ইজ দ্য নেম অফ দ্য ৰাভা পিপলছ most well known fair about 35 kilometers to the southwest of Gwalpara town is where this fair is conducted at Ronsoi ঠিক আছে there is a Dodan temple ওকে পইণ্টটো গম পালে গতিকে ইমান মনত ৰাখিব নালাগে বাকী লাংগা পূজা দোদান মেলা বাইখো এইকেইটা ফেষ্টিভেল কাৰ হয় এই ড্ৰেছখিনি কাৰ হয় সেইখিনি মনত ৰাখি থৈ দিব আৰু এই দোদান ফেষ্টিভেলটো ক'ত হয় দোদান মেলাখন ক'ত হয় সেইখিনি মনত ৰাখি থ'লেও আপোনালোকৰ কাৰণে বহুত বেছি আৰু এটা পূজা আছে ৰাভাসকলে পালন কৰে সেইটো হৈছে আপোনাৰ হাছাং পূজা ঠিক আছে হাছাং পূজা মনত ৰাখিব আৰু তেওঁলোকৰ এটা গীত আছে সাথাৰ গীত বা হক্সি গীত ঠিক আছে মানে তেওঁলোকে ভালপোৱাজনৰ বিষয়ে যিটো লাভ হয়নে লাভটো দেখুৱাবৰ কাৰণে চ' সাথাৰ গীত অৰ হক্সি গীত টু এক্সপ্ৰেছ দেয়াৰ লাভ এণ্ড এফেকশ্যন ফৰ দেয়াৰ লাভড ওৱানছ অ'কে গম পালে এইটো মনত ৰাখিব হাছাং পূজা সাথাৰ গীত হক্সি গীত কাৰ কোনটো জনগোষ্ঠীৰ হয় ৰাভাসকলৰ হয় অ'কে তাৰ পাছত যদি চাই এইখিনি অলৰেডি মই দিলোৱে লাংগা পূজাটো মই লিখি দিছোঁৱে লাংগা মিনছ মহাদেৱ শিৱ ওৱান অফ দ্য ট্ৰাইনিটি অফ দ্য হিন্দু মাইথলজি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হয়নে আমি তিনিজন ভগৱান পাওঁ গতিকে লংগা পূজাটো কোনে কৰে এওঁলোকেই কৰে
ঠিক আছে, গতিকে মই ভাবোঁ যে আজি আমি আৰু তিনিটা ট্ৰাইবৰ বিষয়ে পঢ়িলোঁ আৰু আপোনালোকক যিখিনি পইণ্ট মই ইম্পৰ্টেণ্ট বুলি ক'লোঁ সেইখিনি আপোনালোকে ভালদৰে চাই থ'ব। যোৱাকালি মই ইয়াৰ আগৰ ক্লাছটোত এই পেজটো পঢ়োৱা নাছিলোঁ নেকি? বহুতে কৈ আছিলে যে ডিমাচা, ঠিক আছে, ডিমাচাসকলৰ বিষয়ে মই পঢ়োৱা নাই কৈ আছে, মইতো পঢ়াইছোঁ। ড্ৰেছখিনি মই কৈছিলোঁ ৰিগু, ৰিজামফাইন, ৰিক্সাউচা, ঠিক আছে। গতিকে এইখিনি মই পঢ়াইছোঁ, আপোনালোকে এবাৰ চাই ল'ব। আৰু এতিয়া যেতিয়া মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ, এতিয়া সময় হৈছে ৰাতি আপোনাৰ 2:30 আৰু মই টোপনিত যদি কিবা উল্টা পুল্টা অলপমান প্ৰনাউন্সিয়েশ্যন কৰি দিছোঁ, মোক ক্ষমা কৰি দিব, কাৰণ দিনটো PDF বনাই ৰাতি আকৌ ভিডিঅ' ৰেকৰ্ড কৰিব লাগে, কাৰণ দিনটো 2-3টা ভিডিঅ' দিব লাগে, আপোনালোকৰ এক্সাম ওচৰ চাপিছে, গতিকে অলপমান সময়টো বহুত তাকৰ হৈ যায় আৰু সেইকাৰণে উৎপাততে কেতিয়াবা সৰু সুৰা কিছুমান মিষ্টেক হৈ যাব পাৰে। তাৰ কাৰণে মই একদম আপোনালোকৰ ওচৰত ক্ষমা মাগিছোঁ, যাতে কিছুমান যদি মিষ্টেক হৈ যায় আপোনালোকে দেখুৱাই দিব, মই তাক কাৰেক্ট কৰাই দিম, ঠিক আছে। বাকী আপোনালোকক মই কওঁ PDF ল'ব বিচাৰিলে বা মেটেৰিয়েলছ ল'ব বিচাৰিলে 8822614404 ইয়াত কণ্টেক্ট কৰিব আৰু আপোনালোকে গ্ৰুপ জইন কৰিব পাৰিব, তাত আমি MCQsসমূহ কৰি থাকিম, ঠিক আছে। তাৰপিছত আৰু এটা বস্তু মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে আমি ইয়াৰ পাছত অকণমান হেৰিৰ বিষয়ে যাম, যিটো বৈষ্ণৱ, ঠিক আছে, নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে অলপমান পঢ়িবলৈ যাম আৰু চুফিজিমৰ বিষয়ে পঢ়িবলৈ যাম। আৰু এটা আছিলে তিৱাসকলৰ বিষয়ে, ঠিক আছে। তিৱাসকলৰ মেইনলি আপোনালোকে চাই থ'ব তেওঁলোকৰ যিবোৰ ফেষ্টিভেলছ আছে, একদম ইম্পৰ্টেণ্ট, সকলোৱে জানে জোনবিল মেলা জাগিৰোডত পতা হয়। জোনবিল মেলা মনত ৰাখিব, ক'ত পতা হয়? জাগিৰোড, ঠাইখনো মনত ৰাখি থৈ দিব, অ'কে। তাৰপাছত যদি চাই ওৱানছোৱা ফেষ্টিভেল তিৱাসকলে পালন কৰে, ঠিক আছে। জংকং আৰু চংকং পূজা, জংকং পূজা, লক্ষণ পূজা বহুত বেছি ইম্পৰ্টেণ্ট। তিৱাসকলৰ পৰা এটা ফেষ্টিভেল আপোনালোকক উঠাই দিব, ঠিক আছে। ওৱানছোৱাটোতো অহাৰ বহুত চান্স আছে যে ওৱানছোৱা এইটো কোনটো জনগোষ্ঠীয়ে পালন কৰে, তিৱাসকলে, ঠিক আছে। জোনবিল মেলা সকলোৱে জানে, তাতে আপোনাৰ বিনিময় আগতে আছিল ন, বাৰ্টাৰ চিষ্টেম, বিনিময় প্ৰথা আজিও তাত চলি থাকে। বহুত মানে এটা আপোনালোকে হয়তো চাবলৈ যাব কেতিয়াবা, ভাল লাগে তাতে, ঠিক আছে। আৰু মই আকৌ কৈছোঁ PDF ল'ব হ'লে 8822614404 ইয়াত কণ্টেক্ট কৰিব। মাঘ মাহত পতা হয়, ঠিক আছে, জোনবিল মেলা। আৰু ওৱানছোৱা, লক্ষণ পূজা, জংকং পূজা, বৰতটো মনত ৰাখি থৈ দিব, মইতো হাইলাইট কৰা নাই, বাকী গোটেইখিনিতো চাই থ'বই। তথাপিও যিখিনি মই হাইলাইট কৰি থৈ দিছোঁ, যিখিনি মই মাৰ্ক কৰি থৈ দিছোঁ,